দিল্লীত এনেধৰণে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সেই পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। নতুন দিল্লীৰ অসম ভৱনত আয়োজন কৰা হৈছে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। অনুষ্ঠানত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, বিজুলী কলিতা মেধি। আমি এই মুহূৰ্তত সেই দৃশ্যসমূহ দেখুৱাইছোঁ দিল্লীৰ। এনেধৰণে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমগ্ৰ অসম, ভাৰতৰ বিভিন্ন প্ৰান্ত তথা বিশ্বৰ বিভিন্ন প্ৰান্ত বিশ্বৰতী ভূপেন হাজৰিকা দেৱৰ অনুৰাগীসকলে আজি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ভূপেন মামাৰ আজি জন্ম শতবৰ্ষ উদযাপন কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰিকল্পনা মতে আমাৰ নতুন দিল্লীস্থ অসম হাউচতো তেখেতৰ নিৰ্দেশ অনুযায়ী আমাৰ ইয়াৰ স্থানীয় কৰ্মচাৰীসকলৰ উদ্যোগত ইয়াত আয়োজন হৈছে ভূপেন্দ্ৰ শতবৰ্ষ অনুষ্ঠান। আৰু আমাৰ সাংসদসকল, আমাৰ সন্মানীয় মন্ত্ৰী, স্থানীয় ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছোঁ। দিনজোৰা কাৰ্যসূচী আমি সকলোৱে শ্ৰদ্ধাৰ্ঘ্য পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু গীত মাতেৰে এটা মুখৰিত দুপৰীয়া, সাংগীতিক দুপৰীয়া, খুব অনন্য অনুভৱ। সমগ্ৰ অসমৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো চৰকাৰী বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান, প্ৰতিখন ঘৰ, প্ৰতিটো অন্তৰত আজি ভূপেন্দ্ৰ শতবৰ্ষ উদযাপিত হৈছে। প্ৰত্যেক মানুহৰ অন্তৰে অন্তৰে, হৃদয়ে, মন মগজুৰে। গতিকে আজি এক অভূতপূৰ্ব ৰমণীয় এক সুকীয়া অনুভৱ। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।